নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা ভাৰতৰত্ন ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ ৬৮তম মহাপ্ৰয়াণ দিৱসটি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পালন কৰা হয়। নিউজ ডাইৰেক্ট ৰিপৰ্ট। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত অৱস্থিত সংবিধান প্ৰণেতা ভাৰতৰত্ন ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ ৬৮তম মহাপ্ৰয়াণ দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানৰ আৰম্ভণিত ডক্টৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়। উপস্থিত সকলোৱে ডক্টৰ আম্বেদকাৰৰ স্মৃতিত ১ মিনিট নীৰৱ প্ৰাৰ্থনা কৰে। উক্ত অনুষ্ঠানত উপস্থিত বক্তাসকলে ডক্টৰ আম্বেদকাৰৰ জীৱনৰ বিভিন্ন দিশ, সামাজিক ন্যায়, শিক্ষা আৰু সংবিধান প্ৰণয়ত তেখেতৰ উল্লেখযোগ্য ভূমিকাৰ সম্পৰ্কে আলোচনা কৰে। যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত আমাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ দেৱৰ আজি এই মহাপ্ৰয়াণ দিৱসত তেখেতলৈ আমি পোনপ্ৰথমে শ্ৰদ্ধা জনাইছোঁ আৰু শ্ৰদ্ধা জনোৱাৰ লগতে আমাৰ যোৰহাট জিলা সমিতিৰ সকলো সতীৰ্থবৃন্দকে প্ৰমুখ্য কৰি উপায়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া, প্ৰশাসনিক বিষয়া দুৰ্লভ দাস ডাঙৰীয়া, সৰুপাই দাস ডাঙৰীয়াকে প্ৰমুখ কৰি যিসকল ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আমি সকলোকে ধন্যবাদ জনাইছোঁ। এটা কথা আমি খুব আক্ষেপেৰে ক'ব বিচাৰিছোঁ যে এই ডক্টৰ বি.আৰ. আম্বেদকাৰ দেৱে কেৱল অনুসূচিত জাতি বা জনজাতি লোকসকলৰ কাৰণেই যে সমমৰ্যাদা দিবৰ কাৰণে চেষ্টা কৰিছিল তেনে নহয়। ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়নৰ যোগেদি সকলো লোককে সম অধিকাৰ দিবৰ কাৰণে প্ৰচেষ্টা তেওঁ লৈছিল আৰু সেই অনুযায়ী ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছতেই ভাৰতীয় সংবিধানখন সৃষ্টি কৰি আজি তাৰিখলৈকে ভাৰতৰ সংবিধান ব্যৱস্থাৰ যোগেদি ভাৰতবৰ্ষ পৰিচালিত হৈ আছে। কিন্তু খুব দুখ লাগে যে এই অনুসূচিত জাতিৰ বা এই আমাৰ দলিত পিতৃগৰাকীৰ এই ডক্টৰ আম্বেদকাৰ দেৱক যেনেদৰে জিলা প্ৰশাসনে উদযাপন কৰিব লাগিছিল, তেখেতৰ মহাপ্ৰয়াণ দিৱসেই হওক, জন্ম জয়ন্তীয়ে হওক, যেনেদৰে উদযাপন কৰিব লাগিছিল কিন্তু তেনেদৰে কৰা পৰিলক্ষিত হোৱা নাই। আৰু আজি এই যোৰহাট জিলা আম্বেদকাৰ উদ্যানখন খুব পৰিপূৰ্ণভাৱে পৰিষ্কাৰপূৰ্ণভাৱে আমি নৰখাটো প্ৰশাসনৰ এক গাফিলতি বুলিয়ে ক'ব লাগিব, যিহেতু তেখেত অনুসূচিত জাতিৰ দলিত নেতা হোৱাৰ বাবেই হয়তো তেওঁক এলাগী কৰাৰ কথা আমাৰ অনুভৱ হয়। কিন্তু এই ক্ষেত্ৰত আমি তেওঁলোক প্ৰশাসনক এটা কথাই অনুৰোধ জনাইছোঁ যে এই দলিত মহান পিতৃগৰাকীক, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰণেতাগৰাকীক যাতে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ যোৰহাটতো অসমৰ এই যোৰহাট জিলাৰ ভিতৰত এক আটকধুনীয়াকৈ এই উদ্যানখন পৰিপূৰ্ণভাৱে সজাই তোলে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ। বক্তাসকলে নৱপ্ৰজন্মক ডক্টৰ আম্বেদকাৰৰ আদৰ্শ আৰু দৰ্শন অনুসৰণ কৰি সমাজৰ প্ৰগতিশীলতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি, যুৱক আৰু বিভিন্ন সংগঠনৰ সদস্য উপস্থিত থাকে। বক্তাসকলে আম্বেদকাৰৰ দৰ্শনক সজাগ কৰি ৰখাৰ বাবে সৰ্বত্ৰ উদ্যোগ লোৱাৰ আহ্বান জনায়। উক্ত অনুষ্ঠানত এক সামূহিক আলোচনা সভাৰো আয়োজন কৰা হয়, য'ত ডক্টৰ আম্বেদকাৰৰ সমাজৰ উন্নয়নৰ বাবে দেখুৱাই দিয়া পথৰ ওপৰত মত বিনিময় হয়। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এই অনুষ্ঠানৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোকক একতাবদ্ধভাৱে আগবাঢ়ি যোৱাৰ আহ্বান জনোৱাৰ লগতে চৰকাৰকো ডক্টৰ আম্বেদকাৰৰ জন্ম জয়ন্তী হওক বা মহাপ্ৰয়াণ দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়। যোৰহাট জিলাৰ মাজমজিয়াত অৱস্থিত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ দেৱৰ প্ৰতিমূৰ্তিত যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, অনুসূচিত জাতি পৰিষদ সকলো মিলি এই বিশ্ববন্দিত জ্ঞানৰ মহিষীগৰাকীক বৈকুণ্ঠপৰায়ণ দিৱসত ৬৮তম বৈকুণ্ঠপৰায়ণ দিৱসত অকণমান স্মৰণ কৰিবৰ কাৰণে, তেখেতৰ আদৰ্শৰে আমাৰ উঠি অহা প্ৰজন্ম অনুপ্ৰাণিত হ'বৰ কাৰণে একগোট হৈছে। শুভ সন্ধ্যা বন্তি প্ৰজ্বলনে ডক্টৰ ভীমৰাও আম্বেদকাৰৰ আমি স্মৰণ কৰিছোঁ। আমি তেখেতৰ আদৰ্শৰে আমাৰ জাতিৰ নন্দনসকলে অনাগত দিনত আগবাঢ়িব লাগে। ভাৰতবৰ্ষৰ এখন অৱহেলিত সময়ত অৱহেলিত জাতিৰ মাজত জন্ম হৈ তেখেতৰ কোটি কোটি মানুহৰ মাজত নয়নৰ মণি হৈ পৰিছিল। জাতি, ধৰ্ম, বৰ্ণ, ৰাজনীতিক, সামাজিক, অৰ্থনৈতিক সকলো দিশতে তেখেতৰ পৰিপূৰ্ণতা লাভ কৰি ভাৰতৰ দৰে বিশাল এখন ৰাষ্ট্ৰৰ প্ৰথমজন
ভাৰতীয় সংবিধানৰ প্ৰণেতা হিচাপে তেখেত পৰিগণিত হৈছিল। তেখেতৰ অৱদান, তেখেতৰ জ্ঞান গৰ্ভৰ কথা ভাৰতবৰ্ষৰ সকলোৱে জানে। আজি এই কম সময়ৰ ভিতৰত তেখেতৰ সেই গুণ গৰিমা জনোৱা সম্ভৱ নহয়। আমি ভাবিছোঁ এই মহিষীগৰাকীক ভাৰত চৰকাৰে তথা অসম চৰকাৰে বা যোৰহাট জিলা প্ৰশাসনে আজি এই মহাপ্ৰয়াণ দিৱসত যেনেকৈ তেখেতক ভক্তিভাৱেৰে শ্ৰদ্ধাঞ্জলি জনাব লাগিছিল, ক'ৰবাত যেন অকণমান খুটি নাটি হৈ গৈছে, আমাৰ তেনেকুৱা হয়। আমি আশা কৰিম অনাগত দিনত ভাৰতীয় সংবিধানৰ এই পিতৃপুৰুষজন কোটি কোটি জাতিৰ, দলিত জাতিৰ নয়নৰ মণিৰ মৃত্যু বা জন্মতিথিত উলহ মালহে পালন কৰে, ইয়াকে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ জাতিৰ নন্দনসকলে আজি এই পবিত্ৰ ক্ষণত ইমান সুন্দৰ পৰিৱেশ সৃষ্টি কৰি বন্তি প্ৰজ্বলন কৰি তেখেতক আদৰ্শ জীয়াই ৰাখিবৰ কাৰণে তেখেতৰ গুণানুকীৰ্তন কৰিবৰ বাবে যি অৱকাশ দিছে, আমি সকলোকে ধন্যবাদ জনাইছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।